চাওক যিহেতু আমি পুৱাৰ ভাগৰ পৰাই ধাৰাবাহিকভাৱে প্ৰতিটো সমষ্টিৰ খবৰ যোৰহাট জিলাৰ প্ৰতিটো সমষ্টিৰ খবৰ দি আহিছোঁ আৰু এই মুহূৰ্তত মৰিয়নি সমষ্টিৰ এটা ভিতৰুৱা ভোট কেন্দ্ৰত উপস্থিত আছোঁ যিটো ভোট কেন্দ্ৰ চিন্তামণিগড়ত আছে। ইতিমধ্যে এই কেন্দ্ৰটোত মৰিয়নি সমষ্টিৰ পূৰ্বৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আৰু এইবাৰ শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া উপস্থিত হৈছে। আমি কিছু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া ল'ম আৰু লগতেই কেনেধৰণৰ আচলতে এইবাৰ এই পৰ্যন্ত আমি যদি চাওঁ যে ভোটৰ যিটো পাৰ্চেণ্টেজ সেয়া যথেষ্ট আচলতে আকৰ্ষণীয়। বিভিন্নজন আহিছে, আমি পুৱাৰ পৰাই দেখিছোঁ যে যথেষ্ট সংখ্যক লোক ওলাই আহিছে আৰু নতুন প্ৰজন্মৰ ভোটাৰসকল ওলাই আহিছে। তেখেতসকলে আহি কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰিছে। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আছে, সপত্নীক তেওঁ প্ৰতিটো কেন্দ্ৰত গৈ তেওঁ ভোটাৰৰ খবৰ কিছু পৰিৱেশ তেওঁ চাইছে। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে যিহেতু দেখিছোঁ যে আপুনি আজি দিনৰ ভাগত পুৱা ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত যথেষ্ট কেন্দ্ৰলৈ গৈছে আৰু বহু সময় আছে। ভোটাৰৰ পাৰ্চেণ্টেজ দেখিছোঁ যথেষ্ট আশাব্যঞ্জক। পূৰ্বৰ তুলনাত যথেষ্ট ভোটাধিকাৰ ভোট সাব্যস্ত কৰিবৰ কাৰণে লোক ওলাই আহিছে। কি ক'ব এই মুহূৰ্তত? প্ৰথমতেতো মই মৰিয়নি সমষ্টিৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। তেখেতসকলৰ মৰম, তেখেতসকলৰ সাহস প্ৰেৰণাই বা সহযোগিতাই আজি ৰাইজৰ সেৱাত ব্ৰতী হৈ আছিলোঁ। 6 নম্বৰৰ বাবে প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছিলোঁ। প্ৰচাৰ অভিযানত কালচোৱাটো যিটো সঁহাৰি, সেইটো বয়োজ্যেষ্ঠ ইয়াৰ সঁহাৰিৰ বাবে ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ ধন্যবাদ জনাইছোঁ। আৰু আজি মৰিয়নি সমষ্টিৰ 210টা ভোট কেন্দ্ৰ, প্ৰায় 100টা ওচৰা-ওচৰি ভোট কেন্দ্ৰতে যি প্ৰধান বিৰোধী দল ৰাইজৰ দলৰ লগত কংগ্ৰেছ দল চামিল আছিলে, বাওঁপন্থী দল চামিল আছিল, সোঁপন্থী বাওঁপন্থী সকলো আছিলে বুলি ক'লেও ভুল নহ'ব এক প্ৰকাৰ। আৰু আজি 100টা কেন্দ্ৰতে ওচৰা-ওচৰি তেওঁলোকৰ টেবুলে বহোৱা মানুহ নাই। 210টাৰ ভিতৰত যদি 100টাতে নায়েই মানুহ তেওঁলোক, তাতে বুজা যায় পৰিৱেশটো কি হৈ আছে। আৰু যদি ৰাইজৰ দলৰ কাৰ্যালয়সমূহ চাই, আজি নিৰ্বাচনৰ দিনা 100 মিটাৰ দূৰত্বত য'ত সাধাৰণতে টেবুল বহে প্ৰত্যেক বৰ্ষতে, আজি যদি পৰিৱেশটো চাই, আমাৰ ইয়াত যদি 100 তেওঁলোকৰ তাত 15-20 জন, ক'ৰবাত যদি আমাৰ 20 জন তেওঁলোকৰ এজন, তাতে প্ৰতিচ্ছবিখন ওলাই পৰিছে। ই অন্য একো নাই, ই এটা অটুট বিশ্বাস দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ওপৰত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ অটুট বিশ্বাস। আৰু লগতে প্ৰাৰ্থী হিচাপে মই যিমান দিন বিধায়ক হিচাপে ৰাইজৰ সেৱা কৰি আছিলোঁ, সেই মৰ্মে প্ৰাৰ্থী হিচাপে আমাৰ ওপৰতো অটুট বিশ্বাস ৰাইজে প্ৰদৰ্শন কৰিলে। মই পোনপটীয়াকৈ আপোনাক এটা কথা সুধিছোঁ, যিহেতু যিসকল নতুন প্ৰজন্মৰ ভোটাৰ এইবাৰ কিন্তু সকলো ওলাই আহিছে। আমি প্ৰতিটো সমষ্টিতে যদি চাওঁ, মৰিয়নি সমষ্টিও ব্যতিক্ৰম নহয়, যথেষ্ট নতুন প্ৰজন্মৰ ভোটাৰ ওলাই আহিছে আৰু এটা উৎসাহ, যিটো গণতন্ত্ৰৰ কাৰণে এটা আশাব্যঞ্জক খবৰ। আমি ৰাজনীতি কি হৈছে সেইটো সুকীয়া কথা। আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কেনেধৰণে আগবঢ়াই লৈ গৈছে বা বিৰোধীয়ে কেনেধৰণে আগবঢ়াই লৈ গৈছে, তেওঁলোকৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু এই যি গণতন্ত্ৰৰ প্ৰতি যিটো এটা আশা, ভোটৰ প্ৰতি অনীহা কিন্তু নাই, নতুন প্ৰজন্ম ওলাই আহিছে, আশাব্যঞ্জক কথা, হয়নে? চাওক, নতুন প্ৰজন্মৰ যিসকল ভোটাৰ, তেওঁলোকৰ চাব গ'লে আমাতকৈ তেওঁলোকৰ মগজুৰ শক্তি বহুত বেছি বুলি ক'লে এক প্ৰকাৰ বেয়া নহ'ব। তেওঁলোক বহুত বিজ্ঞানসন্মতভাৱে এটা পৰিৱেশত জন্ম হৈছে। মোবাইলৰ যুগ, কম্পিউটাৰৰ যুগ আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। এই মুহূৰ্তত তেওঁলোকে দেখা পাই আছে। ককা আইতাৰ পৰা শুনিছিল, দেউতা আইতাকৰ পৰা শুনিছিল, অসমত এটা সময়ত গলি ফুটিছিল, বোম ফুটিছিল, অসমত বন্ধ হৈছিল, অসমত টকা দিলে চাকৰি। আজি এটা সুন্দৰ পৰিৱেশ দেখা পাইছে, আজি সেই পৰিৱেশটো নাই। সেইকাৰণে তেওঁলোকৰ এটা আশা বিশ্বাস যে ভোট দিলে আমাৰ চৰকাৰখনে কাম কৰিব। কোন পক্ষত ভোট দিছে আমিতো নাজানো, কিন্তু এনে ভোটাৰসকল ওলাই অহা 9টাত ভোট দিব নিবিচাৰি ভোটাৰসকলে আমি যিমানটো গম পাইছোঁ, তেওঁলোকে কাৰোবাৰ পক্ষ লৈছে। আৰু মোৰ বিশ্বাস, আত্মবিশ্বাস আছে যে তেওঁলোকে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি অটুট বিশ্বাস ৰাখি আমাৰ পক্ষতে নিশ্চয় তেওঁলোকে ভোটদান কৰিছে। আৰু ভৱিষ্যতে তেওঁলোকে দেখিছে যে কিবা এটা ভাল হ'বলৈ গৈ আছে অসমত, আৰু যাৰ বাবে তেওঁলোকৰ এটা অটুট বিশ্বাস ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি তেওঁলোকৰ প্ৰদৰ্শন হৈছে বুলি মই এইটো কাৰণে ভাবিছোঁ। যিটো আমাৰ বিজয় যাত্ৰা আৰম্ভ কৰিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ বিভিন্ন প্ৰান্তত, দেখা গৈছে যিটো আনন্দ উল্লাসেৰে নৱপ্ৰজন্ম ওলাই আহিছে। ক'ৰবাত যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘড়ী বিচাৰিছিল, ঘড়ী দি দিছিল, ক'ৰবাত চেল্ফি তুলিব বিচাৰি চেল্ফি তুলি দিছিল।
ক'ৰবাত গামোচা কোনোবা অংকন মানে তেখেতৰ চিত্ৰ অংকন কৰি আনি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰদান কৰিছিল। এই যিটো এটা পৰিৱেশ দেখা পাইছোঁ, একদম 18 বছৰৰ পৰা 20 বছৰ একদম প্ৰথম মানে ভোটাৰসকলে আজি ওলাই অহা এইটো এটা শুভ বাৰ্তা ৰাজ্যখনৰ বাবে। নিশ্চয়, আপুনি যিহেতু অত্যন্ত ব্যস্ত আজিৰ দিনটোত আৰু বিশেষ সময় নলওঁ, এয়া আছিলে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া। তেওঁ অত্যন্ত দৃঢ় বিশ্বাস বুকুত লৈ ইতিমধ্যে যিহেতু নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু তেওঁ বহুকেইটা মন্তব্য কৰিছে যে কিয় নতুন প্ৰজন্মৰ যিসকল ভোটাৰ, সেই ভোটাৰসকল ওলাই আহিছে আৰু কিয় ওলাই আহিছে সেই কথাখিনিও অকণমান অৱগত কৰিছে। আৰু এনেধৰণেই আমি যদি চাওঁ, গ্ৰামাঞ্চলতো কিন্তু যিসমূহ কেন্দ্ৰ ভোট কেন্দ্ৰ আছে প্ৰায়, আৰু এই ভোট কেন্দ্ৰসমূহতো যদি চাওঁ যথেষ্ট লোকৰ ইয়াতে সমাগম দেখিবলৈ কৈছে। ভোটাৰ ৰাইজে আহি তেওঁলোকে পুৱাৰে পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিছে, শাৰী পাতিছে। আৰু এনেধৰণেই এই পৰ্যন্ত যদি কওঁ যে মৰিয়নি সমষ্টিৰ প্ৰতিটো ভোট কেন্দ্ৰ কিন্তু এই মুহূৰ্তলৈকে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ কাৰ্য আচলতে সম্পন্ন হৈছে আৰু প্ৰত্যেকেই নিজৰ আজিৰ দিনটো অত্যন্ত এখন গণতান্ত্ৰিক দেশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন আৰু এই দিনটোত কিন্তু তেওঁলোকে নিজৰ যি ভোটাধিকাৰ সেয়া সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।